গুৱাহাটীত 7th মে'ৰ ভোটিং আছে আৰু যাৰ কাৰণে আমি ভোটাৰ এৱেৰনেছ প্ৰগ্ৰামৰ অধীনত আজি ৰাতিপুৱা এটা চাইকেল ৰেলী কৰিছোঁ। ইয়াতে দুইফালে দুটা টিম মানে গৈছে। এটা টিমটো ছেক্ৰেটেৰিয়েট হৈ GS ৰোড হৈ উলুবাৰীৰ পৰা আকৌ ঘূৰি আহিব আৰু ছেকেণ্ড টিম আমাৰ ইয়াৰ পৰা গৈ নাৰেংগী তিনিআলিলৈ হৈ ঘূৰি আহিব, য'ত মানে লগতে তেওঁলোকৰ লগত এটা অডিঅ' ভেনো পঠোৱা হৈছে। আমি আশা কৰিছোঁ যে ভোটাৰ্ছটো অকণমান সজাগ হৈ আমাৰ ভোটিঙত মানে ভালকে পাৰ্টিচিপেট কৰে আৰু আমাৰ পলিং পাৰ্চেণ্টেজটো ভাল হয়, য'ত ৰাষ্ট্ৰ নিৰ্মাণত চবৰ নিজৰ অংশদান ভালকে গ্ৰহণ কৰিব পাৰে। আমাৰ য়াং ভোটাৰ্ছসকলক আমি অনুৰোধ কৰিম যে তেওঁলোকেও মানে নিজৰ কমফৰ্ট জোনৰ পৰা ওলাই বাহিৰত আহি কিনে ভোটটো দিয়ে। ফাৰ্ষ্ট টাইম ভোটিংটো বহুত এটা প্ৰাউড মুমেণ্ট হয়, সদায় তেওঁ ক'ব পাৰিব। আৰু কিছুমান আমাৰ ভোটিং ষ্টেচনৰ সন্মুখত আমি মানে চেল্ফি পইণ্টো বনাইছোঁ, তেওঁলোকে তাৰ পৰাও মানে লৈ নিজৰ হেৰিত মানে ট্ৰেণ্ডিঙো হ'ব পাৰে। ত' ভোটিং এটা ফেষ্টিভেল নিচিনা তেওঁলোকে ব্যৱহাৰ কৰিব লাগিব আৰু সেইটো কৰিলে আমাৰ বহুত ভাল হয়। পলিং পাৰ্চেণ্টেজ কৰি গ'লে তেতিয়া মানে তেওঁ নিজৰ কণ্ট্ৰিবিউশ্যনটো একচুৱেল নেশ্যন বিল্ডিঙত কৰিব পাৰে। কিমান মান নাম্বাৰ আপোনালোকৰ স্পেচিয়েল বা ওমেন কণ্ট্ৰল আমাৰ এইবাৰী 100 পলিং ষ্টেচন আমি উইমেন কৰিছোঁ আৰু 15টা পলিং ষ্টেচন আমাৰ মডেল পলিং ষ্টেচন। আগতে আমি EVM ডেমনষ্ট্ৰেশ্যনবিলাক ছ'চাইটি কৰিছিলোঁ, য'ত আমাৰ যোৱাবাৰী পলিং পাৰ্চেণ্টেজটো কম হৈছিলে। তাতে আমি মানে ডেমনষ্ট্ৰেশ্যন ভেনৰ লগত আমাৰ টিমকেইটা ঘূৰিছিল। যেতিয়া আমি এক মাহৰ আগতে আমাৰ মেস্কটো আমি লঞ্চ কৰিছিলোঁ, যেতিয়া আপোনালোকক মাতিছিলোঁ, সেই আত্মসহায়ক গোটবিলাকো আমাৰ ঘূৰি ঘূৰি গাঁওবিলাকত যেতিয়া টোটোলাৰ কথাটো কৈ আছিলে, সেই লগে লগে আমাৰ ভোটাৰ পাৰ্চেণ্টেজৰ পলিঙৰ কথাও কৈ আছে। তো প্ৰায় 2 মাহৰ পৰা আমি মানে বিভিন্ন গতিবিধি এক্টিভিটি ইয়াৰ পৰা কৰিছোঁ আৰু মই আশাবাদী যে আমাৰ এইবাৰ ইলেকশ্যনত পলিংটো ভাল হ'ব। Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.